আহকচোন আজি গাজৰৰ বৰফি বনাওঁ। যিহেতুকে বনাবলৈ সকলোৱে জানেই, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাইছোঁ। গাজৰ কেইটামান লৈছোঁ। যিহেতুকে এতিয়া বজাৰত গোটেই গাজৰ নহয় জানো, বৰফি বনাই খাব পাৰি, ৰসমলাই যি মন যায় তাকে আৰু হালোৱা বনাইও খাব পাৰি। মই গাজৰ কেইটামান এনেকৈ চফাকৈ ধুই এনেকৈ গ্ৰেট কৰি লৈছোঁ। এইখিনি এতিয়া মই ভাজি ল'ম। গেছত কেৰাহী এখন পাতি দিছোঁ। তাতে ঘিউ লৈছোঁ 2 চামুচ, ডাঙৰ চামুচেৰে। এতিয়া ঘিউখিনি গলাৰ লগে লগে মই গাজৰখিনি দি দিম। গাজৰখিনি যেতিয়ালৈকে গাজৰৰ পানীখিনি নুশুকায় মই খুব ধুনীয়াকৈ ভাজি থাকিম। কমেও মই 10 মিনিটমান মই ভাজিছোঁ, 10-15 মিনিটমান। তেতিয়া শুকাই গ'ল গোটেই গাজৰৰ পানীখিনি। শুকোৱাৰ পাছত মই মিঠাৰ কাৰণে মই গুড় লৈছোঁ। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। মই গুড় লৈছোঁ। আকৌ মই গুড়খিনি গলালৈকে এনেকৈ ভাজি থাকিম। এয়া চাওক ধুনীয়াকৈ গলি গ'ল, আঠা আঠা ধৰণে হৈ গৈছে। এতিয়া মই গাখীৰ দিম। গাখীৰ এগিলাচ লৈছোঁ এই ডাঙৰ গিলাচত। গাখীৰখিনি ঢালি দিছোঁ। খাবলৈ খুবেই ভাল লাগে। যদিহে কোনোবাই এনেকৈ বনাই খোৱা নাই, বনাই খাবচোন, বিৰাট ভাল লাগে। মই চুজি দিছোঁ। এই মেজাৰমেণ্ট কাপটো 1 কাপ দিছোঁ মই ডাঙৰ। এইখিনি অকণমান লৰাই এতিয়া মই মিল্ক পাউডাৰ দিম। পাউডাৰৰ গাখীৰটো। পাউডাৰৰ গাখীৰটো নিদিলেও হয়, দিলে মানে খুব লাগে, সোৱাদ হয় খাবলৈ। এয়া 1 কাপ দি দিছোঁ। এতিয়া মই এনেকৈ লৰাই থাকিম। লৰাই যেতিয়া কেৰাহীৰ পৰা এৰি যাব তেতিয়াই মই নমাম। এয়া চাওকচোন মোৰ হৈ গৈছে। এই পৰ্যায়তে নমাই দিব লাগে। আকৌ 1 চামুচ মই ঘিউ দিছোঁ। ঘিউটো দিলে খুব ভাল লাগে। মই ইলাচি দিয়া নাই, ঘিউ গোন্ধটো ভাল লাগে কাৰণে মই ঘিউ দিছোঁ। এয়া মোৰ হৈ গ'ল। এতিয়া মই বহলমুখীয়া কাঁহী এখন লৈছোঁ মই ষ্টীলৰ। এয়া নমাই দিছোঁ। তাতে মই ঘিউ অকণমান গ্ৰীজ কৰি লৈছোঁ। এতিয়া মই ঢালি দিছোঁ গোটেইখিনি। এনেকৈ ঢালি মই গোটেইখিনি সমানকৈ মই আধা ঘণ্টাৰ কাৰণে মই ৰাখি দিম ৰুম টেম্পাৰেচাৰত। তেতিয়া কাটিব পৰা হৈ যাব। মই আধা ঘণ্টাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক খুব ধুনীয়াকৈ মই সমানকৈ হেৰি কৰি দিছোঁ। এতিয়া ওপৰত মই অকণমান বগা তিল দি দিম, দেখিবলৈ ভাল লগাৰ কাৰণে, ভাল লাগিবৰ কাৰণে। এয়া বগা তিল দিছোঁ। নিদিলেও কোনো আপত্তি নাই, দেখিবলৈ ভাল লাগে সেইকাৰণে মই দিছোঁ। এয়া এতিয়া আধা ঘণ্টাৰ কাৰণে মই ৰাখি দিম। আধা ঘণ্টাৰ পাছত মই কাটিয়ে দেখুৱাইছোঁ। চাওকচোন ইমান ধুনীয়াকৈ পিচ হৈছে নহয়, খাবলৈ বিৰাট ভাল হৈছিলে। আপোনালোকে এবাৰ এনেকৈ খাব যদিও কোনোবাই খোৱা নাই। খুব ভাল লাগে খাই, সৰু সৰু ল'ৰা ছোৱালীও ভাল পাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। শেষত মই গোলাপৰ পাহিৰে খুব ধুনীয়াকৈ এনেকৈ সজাই দিছোঁ। চাওকচোন ভাল লাগিছে। এয়া গোলাপৰ পাহি দি দিছোঁ। আজিলৈ আহোঁ।